তিনিদিনীয়াকৈ যিহেতু তাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী কি ক'ব? এই মৰাণত এইটো এটা বৰ ডাঙৰ ধুনীয়া অনুষ্ঠান হৈছে। তাই গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠানটো হৈ গ'ল। আজি চাওঁতে আজি ২৭টা বছৰ অতিক্ৰম হ'ল। কিন্তু ৰূপালী জয়ন্তী সাধাৰণতে পতা হয় ২৫টা বছৰত। কিন্তু আমাৰ সীমিত সা সুবিধাৰ কাৰণে আমি অনুষ্ঠানটো পাতিব পৰা নাছিলো। আৰু এতিয়া আমি সেই অনুষ্ঠানটো পাতি আছো। আজি প্ৰথম দিন ২১, ২২ আৰু ২৩ তাৰিখে তিনিদিনীয়াকৈ আমি এই অনুষ্ঠানটো পাতিবলৈ লৈছো। আৰু অনুষ্ঠানত বিশেষকৈ আমাৰ টাই জনগোষ্ঠীয় উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিক মাজতে আমি সীমিত থাকিলো। বাহিৰৰ মানুহখিনি বিশেষ অসুবিধাৰ কাৰণে মাতিব নোৱাৰিলো। এই মানুহখিনিয়ে যোগদান কৰিব তৃতীয় দিনাখন দেওবাৰ। আজি প্ৰথম দিনাখন আমি পতাকা উত্তোলনেৰে এই অনুষ্ঠানটো হ'ব উদ্বোধন কৰিলো। তাৰপিছত এতিয়া এটা আলোকপাত অনুষ্ঠান চলি আছে, টাই ভাষাৰ চৰ্চা আৰু ইয়াৰ গুৰুত্ব এই বিষয়ত। আৰু আমি এই অনুষ্ঠানটো প্ৰথম অৱস্থাত ভয় লাগিছিলে। মোকে ইয়াৰ উদযাপন সমিতিৰ সভাপতি পাতি দিয়াৰ পাছত এই অনুষ্ঠানটো কেনেকৈ আৰম্ভ কৰিম। আমাৰ ধন বলো সীমিত, জন বলো সীমিত। গতিকে তথাপিও আমাৰ সমূহ ৰাইজৰ প্ৰচেষ্টা, আমাৰ উদযাপন সমিতিৰ সদস্যসকলৰ লগত আমি একেবাৰে লগ লাগি, বিশেষকৈ আমাৰ ইয়াৰ সঞ্চালক গিৰীশ ফুকন ডাঙৰীয়া আৰু আমাৰ সম্পাদক ডাঙৰীয়া, উদযাপন সমিতিৰ সম্পাদক ডাঙৰীয়াৰ লগত আমি একত্ৰ হৈ গোটেইখিনি কাম ইতিমধ্যে আমি সমাপ্ত কৰিছো। আৰু আজি আৰম্ভণিটো শুভ হৈছে আৰু আমি ভাবিছো এই শেষটো আমি শুভ কৰিব পাৰিম। ধন্যবাদ। প্ৰতিষ্ঠানৰ আজিৰ পৰা সামৰণি অনুষ্ঠান তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে, কি ক'ব? আজিৰ দিনটো আমাৰ গোটেই প্ৰতিষ্ঠানটোৰ কাৰণে এটা সোণালী যুগ বুলি বিবেচিত হৈছে। কাৰণ আজি আমি ২৫ বছৰতকৈ অধিক কাল অতিক্ৰম কৰি আমি এই অৱস্থাটো পাইছো। আৰু সেয়েহে আমি এই ৰূপালী জয়ন্তী আয়োজন কৰিছো। আৰু এই ৰূপালী জয়ন্তী মূল বৈশিষ্ট্যই হৈছে কি, আমাৰ অসমত, অৰুণাচলত আৰু আমাৰ মণিপুৰত যিসকল টাই লোক আছে, যেনে মণিপুৰৰ টাইলাইসকল আৰু অৰুণাচলৰ খামতিসকল, অসমৰ টাই খাময়াংসকল, টাই তুৰুংসকল, টাই আইটনসকল, সকলোৰে প্ৰতিনিধি আমাৰ এই অনুষ্ঠানলৈ আহিছে আৰু তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এইটো এটা আমাৰ খুব গৌৰৱৰ কথা বুলি মই ভাবিছো। আৰু আমাৰ এই প্ৰতিষ্ঠানটোৱে টাই ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে আমি অবিৰতভাৱে আজি যোৱা ২৫ বছৰে আমি চেষ্টা কৰি আছো। আমি সেই হিচাপে এখন ইণ্ডিয়ান জাৰ্নেল অফ টাই ষ্টাডি নামৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন এখন জাৰ্নেল আমি প্ৰতি বছৰে আমি প্ৰকাশ কৰি আছো। এইবাৰ আমি এতিয়া অলপ পাছতে আমি ইয়াৰ ২৪ সংখ্যক যিটো জাৰ্নেলৰ কপি, সেইটো আমি উন্মোচন কৰিম। সেই জাৰ্নেলখন কপিখনত আজি পৃথিৱীৰ বিভিন্ন টাই গৱেষকসকলে তাত তেওঁলোকৰ প্ৰবন্ধ পাতি লিখি সেইখন বেছি চহকী কৰি পেলাইছে। সেইটো কাৰণে সেই জাৰ্নেলখন আজি অকল অসমত নহয়, ভাৰতত নহয়, দক্ষিণ পূব এছিয়াৰ সকলো দেশতেই সেই জাৰ্নেলখনে জনপ্ৰিয়তা অৰ্জন কৰিছে। ইয়াৰ উপৰিও আমি অসমৰ বিভিন্ন গাঁৱে ভূঞে যিসকল সিঁচৰিত হৈ থকা পুৰণা সাঁচিপুটীয়া পুথিবিলাক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিছো। অকল সংৰক্ষণে নহয়, সেইবিলাকৰ তৰ্জমা ব্যৱস্থা কৰিছো, সেইবিলাকক প্ৰকাশ কৰিছো। এইটোৰ যোগেদি আমি পুৰণা যিবোৰ জ্ঞানৰ সম্ভাৰ আছে টাই ভাষাত লিখিত, সেইবিলাক আমি উদ্ধাৰ কৰাৰ প্ৰচেষ্টাত অবিৰতভাৱে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।